ইতিমধ্যে আমাৰ প্ৰথম আৰু দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন সমাপ্ত হৈছে আৰু তৃতীয় পৰ্যায়ৰ নিৰ্বাচন আজিৰ দিনটোত চলি আছে। এতিয়ালৈকে ইতিমধ্যে প্ৰতিকূল বতৰৰ নেওচিও ভোটাৰ ৰাইজ ইতিমধ্যে ভোটকেন্দ্ৰলৈ আহিছে। বিভিন্ন প্ৰক্ৰিয়াৰে ইতিমধ্যে অক্ষম ব্যক্তিসকলক গাড়ী মটৰেৰেও ইতিমধ্যে ভোট দিবলৈ অনা হৈছে আৰু এতিয়ালৈকে আমি এই প্ৰতিকূল বতৰতো 50% ইতিমধ্যে ভোট আমি যিখিনি ঠাইত ইতিমধ্যে ঘূৰিছোঁ তাত ইতিমধ্যে 50% ভোট ইতিমধ্যে পোল হৈছে আৰু বহুত সময় বাকী আছে। গতিকে নিশ্চয় ৰাইজে এইবাৰ ভোট সাব্যস্ত কৰিবৰ কাৰণে ওলাই আহিব। আমি ক'ব খোজা নাই যে কোনে কাক ভোট দিছে এইটো ক'ব খোজা নাই, কিন্তু এটা কথা পৰিপুষ্টভাৱে এটা পৰিষ্কাৰ এটা হৈছে যে বহু সংখ্যক ভোটাৰে ইতিমধ্যে তেওঁলোকে ভোট সাব্যস্ত কৰি তেওঁলোকে এটা উক্তি দিছে যে এইবাৰ উন্নয়ন আৰু বিকাশৰ নিৰ্বাচন হৈছে। ইতিমধ্যে বিভিন্ন ধৰণৰ চৰকাৰী আঁচনি লাভান্বিত হোৱা যিসকল ব্যক্তিয়ে এইবাৰ বিজেপিৰ পক্ষত ভোট প্ৰদান কৰিছে। এইবাৰ যি 4টা আজি লোকসভাৰ নিৰ্বাচন অনুষ্ঠিত হৈছে, এই 4টা সমষ্টিত আপোনালোক কিমান আশা লয়? তো মই বাকী সমষ্টিৰ কথা ক'ব নাযাওঁ। মই গুৱাহাটী সমষ্টিটোত যিহেতুকে অলপ ঘূৰি আছোঁ, গুৱাহাটী সমষ্টিত আমি সম্পূৰ্ণ আশাবাদী। আমাৰ প্ৰাৰ্থী বিজুলী কলিতা মেধিয়ে ইতিমধ্যে বহু সংখ্যক ভোটত তেওঁ ইতিমধ্যে আগবাঢ়ি আছে আৰু তেওঁৰ পক্ষতে ইতিমধ্যে ভোট প্ৰদান কৰিছে। বৰঞ্চ মই প্ৰাৰ্থীৰ কথা ক'ব নাযাওঁ, কিন্তু ভাৰতীয় জনতা পাৰ্টীৰ মোদীৰ পক্ষত ইতিমধ্যে ভোট প্ৰদান কৰিছে ৰাইজে। আৰু গুৱাহাটী সমষ্টিটোত আমি বহু সংখ্যক ভোটত আমি ইতিমধ্যে নিৰ্বাচিত হ'ব আমাৰ প্ৰাৰ্থীগৰাকীয়ে। বিশেষকৈ বৰপেটা সমষ্টিৰ কথা আমি ক'ব লাগিব, যিহেতুকে আপোনালোকৰ মিত্ৰজোঁটৰ এগৰাকী প্ৰাৰ্থী আছে, জ্যেষ্ঠ এগৰাকী বিধায়ক ফণীভূষণ চৌধুৰী ডাঙৰীয়া আছে। তেখেতৰ পোনপটীয়া যুঁজখন কাৰ লগত হ'ব বুলি আপোনালোকৰ অনুমান? নহয়, মই ইতিমধ্যে বজালী জিলাত মই প্ৰভাৰী হিচাপে মই দায়িত্বত আছোঁ আৰু তাত মই ইতিমধ্যে বজালী জিলাত মই প্ৰায় 3টা সমষ্টিত যিখিনি ঘূৰি পকি গম পাইছোঁ, এইবাৰ অসম গণ পৰিষদৰ প্ৰাৰ্থীগৰাকীক বিজেপিৰ কাৰ্যকৰ্তাই হওক বা সেই অঞ্চলৰ ৰাইজে বিশেষকৈ এইবাৰ অসম গণ পৰিষদৰ আমাৰ বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থীগৰাকীক ভোট প্ৰদান কৰিব। আৰু যিকেইটা দেখিছোঁ আমি, যিকেইখন নিৰ্বাচনী প্ৰচাৰ সভাই হওক বা ৰেলীয়ে হওক, যথেষ্ট সংখ্যক মানে কাৰ্যকৰ্তা ইতিমধ্যে ওলাই অহা আমি দেখিবলৈ পাইছোঁ। আৰু আমি প্ৰায় বজালী সমষ্টিত আমাৰ মাননীয় মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস ডাঙৰীয়া ইতিমধ্যে প্ৰত্যক্ষভাৱে তেওঁ লাগি আছে আৰু ভৱানীপুৰ সৰ্ব সমষ্টিটো ইতিমধ্যে বিধায়ক ফণীধৰ তালুকদাৰে যিখিনি কাম কৰিছে তাৰ পৰা আমি বুজি পাওঁ যে আমাৰ নলবাৰী সমষ্টিটো তাৰে লগত সংলগ্ন হৈছে। গতিকে এইবাৰ বৰপেটা সমষ্টিৰ সমীকৰণটো অলপ বেলেগ হৈছে। গতিকে আমি নিশ্চিত বৰপেটা সমষ্টিটো অসম গণ পৰিষদ বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থীয়ে জয়লাভ কৰিব। কাৰ লগত যুঁজ হ'ব? যুঁজটো আমি দেখিবলৈ পাইছোঁ, যুঁজটো সচৰাচৰ কংগ্ৰেছৰ লগতে যুঁজ হ'ব বুলি মই ভাবোঁ। ৰঙালী বিহু আৰু ঈদৰ শুভেচ্ছাৰে স্পেচ অটোমোবাইলছে লৈ আহিছে আপোনালোকলৈ বিশেষ অফাৰ। মিনিমাম ডকুমেণ্টেশ্যন, কুইক ফাইনেন্স, ল' ডাউন পে'মেণ্ট উইথ ল' ROIৰ সৈতে গ্ৰাহকে লাভ কৰিব 5 লিটাৰকৈ পেট্ৰল ফ্ৰী, লগতে ব্লুটুথ হেডফোনছ ফ্ৰী। ন্যূনতম সুতৰ হাৰত আৰু কম ডাউন পে'মেণ্টত আপোনাৰ মন পচন্দৰ বাজাজৰ বাইক ক্ৰয় কৰিবলৈ আহক দক্ষিণ কামৰূপৰ মিৰ্জা শান্তিপুৰস্থিত স্পেচ অটোমোবাইলছ। আমাৰ ঠিকনা স্পেচ অটোমোবাইলছ, নিজেশ্বৰী মঞ্জুৰী ইণ্ডিয়ান অইল পেট্ৰল পাম্পৰ ওচৰত। যোগাযোগৰ নম্বৰ 6000086548 আৰু 6003718097 আৰু 7002673905।